বিহুৱে হওক বা আন কোনো উৎসৱেই হওক আজিকালি এবিধ পিঠা প্ৰত্যেকৰ ঘৰে ঘৰে বনোৱা হয়। কিন্তু বনোৱাৰ সময়ত কিছুমান সমস্যাই দেখা দিয়ে। এই ধৰক টান হয়, নুফুলে, এনেকুৱা ধৰণৰ সমস্যাবোৰ। আজি এই ভিডিঅ'টোৰ জৰিয়তে কিছুমান টিপছ আপোনালোকলৈ আগবঢ়াইছোঁ আৰু সেইবিধ পিঠাই বনাবলৈ আৰম্ভ কৰিছোঁ। নমস্কাৰ, মই মন্মী গগৈ। আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। নাৰিকলটো ধুনীয়াকৈ ফালি পেলাই এনেদৰে ৰুকি লৈছোঁ আৰু ওচৰতে মুনুৱে বহি কিবা কিবি কৈ আছে। আপোনালোকে দেখিলে কি ক'লে বুজিব পাৰিলে নাই কমেণ্ট কৰি জনাবচোন বাৰু। নাৰিকলটো খুব ধুনীয়াকৈ ৰুকি লৈছোঁ, যদিও বহুত বেছি চাফা হোৱা নাই, বগাকৈয়ে ওলাইছে, তথাপিও দুই এটা কুটা পৰিছে, একো নহয়। আনফালে মই কালি লোৱাৰ দৰে প্ৰায় 1.5 গিলাচ চাউল তিয়াই থৈছিলোঁ আৰু চাউলখিনি ধুনীয়াকৈ পিঠা এনেকৈ চালি লৈছোঁ মিক্সিত গুড়ি কৰি। এতিয়া এখন কেৰাহী লৈছোঁ। কেৰাহীখন লেতেৰা বুলি নাহাঁহিব দেই, অকণমান ক'লা ক'লা চাপহে পৰিছে, কিন্তু লেতেৰা নহয়। তাতে মই চালি লোৱা পিঠাখিনি লৈছোঁ, প্ৰায় ডাঙৰ কাপেৰে 2 কাপ। তাৰপিছতে লৈছোঁ আটা লাগিব আপোনালোকক 4 কাপ, তাৰমানে সৰু কাপেৰে 4 কাপ লৈছোঁ। প্ৰায় সমান সমান বুলি ক'লেও ভুল কোৱা নহ'ব। তাৰপিছতে লৈছোঁ মই 1 কাপ একদম ভৰপূৰকৈ নাৰিকলৰ গুড়ি, মানে ৰুকি থোৱা নাৰিকলৰ গুড়ি লৈছোঁ। তাৰপিছতে লৈছোঁ মই কি লৈছোঁ আপোনালোকক দেখাই যাওঁ, গুড়। আৰু এই পিঠাটোৰ আটাইতকৈ প্ৰয়োজনীয় সামগ্ৰীবিধেই হৈছে গুড়। বাকী আপোনালোকে নাৰিকল দিয়ক বা নিদিয়ক, কিন্তু গুড় দিলে এই পিঠাবিধ বহুত বেছি পৰিমাণে ধুনীয়া লাগে আৰু খুব বেছি পৰিমাণে সোৱাদ হয়। আৰু গুড় দিলে পিঠাটো আচলতে বহুত বেছি পৰিমাণে কোমল হয়, সেইকাৰণে গুড় দিব, আপোনালোকে ৰুকি দিব। আৰু এই পিঠাটোৰ আৰু কেইটামান কৰিবলগীয়া কাম থাকে, নহ'লে পিঠাটো বহুত বেছি পৰিমাণে টান হৈ পৰে। আপোনালোকক কৈ যাম, মই গুড়খিনি ৰুকি লৈছোঁ ধুনীয়াকৈ, প্ৰায় 100 গ্ৰামমান জোখৰ মই গুড় দি দিছোঁ। তাৰ উপৰিও আৰু অকণমান চেনিও দিব লাগিব, কাৰণ গুড়খিনিয়ে বহুত বেছি পৰিমাণে মিঠা নহ'ব বুলি মই অনুভৱ কৰিছোঁ। এতিয়া গুড়খিনি খৰধৰকৈ ৰুকি লৈছোঁ আৰু গোটেইখিনি গুড় ৰুকোতে বহুত বেছি পৰিমাণে সময় লাগি গ'ল। তাৰপিছতে মই দি দিছোঁ 1 কাপৰ জোখৰ চুজি আৰু তাৰপিছতে দি দিছোঁ মই বেকিং পাউডাৰ। যদি আপোনালোকে বেকিং পাউডাৰ নিদিওঁ বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব পাৰে, যিটো কাম কৰিলে নহয় পিঠাখিনি একেবাৰে কোমল হ'ব আৰু ফুলি উঠিব, কিন্তু অলপ বেছি সময় লাগিব। বেকিং পাউডাৰ যদি নিদিয়ে, তেতিয়াহ'লে আপোনালোকে 1 ৰাতি এনেকৈ পিঠাখিনি গেলাই থৈ দিব লাগিব। এতিয়া মই ৰুকনিখন ধুই লোৱা পানীখিনি লাহে লাহেকৈ তাত দি দিছোঁ। একেবাৰতে দি দিয়া নাই, কাৰণ কেঁচা পিঠাগুড়ি কিমান পানী লাগিব সেইকাৰণে একো অনুমান কৰিব নোৱাৰাৰ কাৰণে মই কমকৈ পানী দি এনেকৈ হাতেৰে লেটিয়াই লৈছোঁ। তাৰ মাজতে 1 কাপ চেনিও দি দিলোঁ, আপোনালোকে চাগে দেখা পালেই। লাহে লাহেকৈ পানীখিনি দি যিমান ধুনীয়াকৈ পাৰি হাতখনেৰে মিলাবলৈ চেষ্টা কৰিব, কাৰণ হাতৰ সমান অন্য একোৱে হ'ব নোৱাৰে। যিমান পাৰি সিমান হাতখনেৰে মোহাৰি মিলাই দিব, তেতিয়াহে আচলতে খুব বেছি ধুনীয়া আপোনালোকে এটা পিঠা পাব। নহ'লে এনেই ওপৰতে যদি চামুচ এখনেৰে মিলাই পেলাই আপোনালোকে পিঠা পুৰিম বুলি ভাবিছে, তেতিয়াহ'লে এইবিধ পিঠা কেতিয়াও নুফুলে আৰু হঠাতে টান হৈ পৰিব। এতিয়া মই এইখিনি ধুনীয়াকৈ মিলাই ল'ম, আপোনালোকে চাই যাব। পিঠাখিনি এনেদৰে এটা কনচিষ্টেঞ্চিলৈ আহিব লাগিব, তাৰমানে ওপৰৰ পৰা যদি এৰি দিয়ে টুপটুপকৈ পৰিব লাগিব। তাৰপিছত মই এই পিঠাখিনি 3 ঘণ্টামানৰ কাৰণে ঢাকন দি ৰাখি থৈ দিছিলোঁ। তাৰপিছতে এনেকৈ মই ধুনীয়াকৈ এবাৰ লৰাই পেলাই কেৰাহীত প্ৰায় আধা লিটাৰমান তেল দি দিছোঁ। তাৰপিছতে মই প্ৰথম খোলা পিঠা দিবলৈ লৈছোঁ। এতিয়াহে গম পাম ফলটো ভাল হৈছে নে বেয়া হৈছে। ফুলিলে গম পাম যে পিঠাবিধ কোমল হ'ব আৰু ধুনীয়া হ'ব খাবলৈ, আৰু নুফুলিলে গম পাম যে বেয়া হ'ব। চাওঁচোন বাৰু কি হয়, আপোনালোকেও চাই যাওক। কিন্তু ভাগ্য ভাল আছিলে, লাহে লাহে মোৰ পিঠাখিনি ধুনীয়াকৈ ফুলি যাবলৈ ধৰিলে, আপোনালোকে নিজেই দেখিছে। এতিয়া মই পিঠাখিনি পূৰা ৰঙা পৰালৈ ভাজি ল'ম। যিমান ৰঙা পেলাব পাৰি সিমানেই ভাল, কিন্তু ক'লা পেলাই নিদিব দেই, একেবাৰে তিতা হৈ পৰিব। আৰু এই পিঠাবিধ আপোনালোকে নহয় একেবাৰে কম জুইত ভাজি থাকিব, নহ'লে ভিতৰটো সিজিবলৈ মন নকৰে আৰু ভিতৰটো নিসিজিলে বহুত বেয়া হয়।
খুব সহজতে এবিধ পিঠা আমি বনাই খাব পাৰোঁ। বজাৰৰ পৰা কিনিলে 4-5টা পিঠাৰ দামে 60 টকা লয়। গতিকে কিয়নো অকণমান কষ্ট কৰি ঘৰতে বনাই নলওঁ। আৰু আজিৰ ভিডিঅ'টো একেবাৰে সহজ পদ্ধতিত বনোৱা এবিধ পিঠা আছিলে। বিহু বুলিয়ে নহয়, যেতিয়াই তেতিয়াই এবিধ পিঠা বনাই খাব পাৰি। আজিলৈ আহোঁ দেই, কাইলৈ আকৌ লগ পাম।